গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এতিয়া ৰাতিপুৱা দৌৰা-দৌৰি লাগিছে। এইফালে গাখীৰ চাহ বনাইছোঁ আৰু ডিম আলু সিজাইছোঁ। ছোৱালীক ভাত কেইটামান খুৱাই পঠিয়াম বুলি ভাবিছোঁ। আৰু এইফালে লাল চাহ বনাইছোঁ ছোৱালী আৰু মোৰ কাৰণে। এতিয়া গা ধুলোঁ, গা ধুই গোঁসাই ঘৰত সোমাবলৈ আহিছোঁ। এয়া সোমাম এতিয়া আৰু তাৰপিছতে পূজা চূজা দিম, দি পেলাই পিছত পায়স অকণ বনাম। ছোৱালীয়ে স্কুলত লৈ যাব। তাই আজি কেইদিনমানৰ পৰা কৈ আছে, চবেই আনি কিবা কিবি খুৱাই, মা তুমি মোক কিবা এটা বনাই দিয়া না। তো মই কৈছোঁ পায়স অকণে বনাই দিওঁ। আজি পায়স বনাম আৰু তাই লৈ যাব স্কুললৈ। এয়া গোঁসাই ঘৰত এতিয়া সোমাম। আৰু মাহঁতৰ গাড়ী আছে 8:30 বজাত, গাড়ী ৰাতি ছুপাৰ। এইমাত্ৰ ভাগিনে ফোন কৰিছিলে, মাৰ লগতো কথা পাতিলোঁ। তাৰপিছত তেওঁলোকে 8:30 বজাত গাড়ীত উঠিব আৰু আহি পেলাই ইয়াত 1:30-2টামানত পাবহি। দুটামানত পাবহি চাগে। তাৰপিছতে আনিব যাম আমি। আৰু ৰাতিটো হোৱা নহ'বই আৰু মাহঁতৰ কাৰণে ৰখি থাকিব লাগিব। আৰু যিহেতু টোপনিনো ক'ত আহিব, তেওঁলোকে যেতিয়ালৈকে আহি নাপাবহি। আৰু মাহঁতো বুঢ়া হৈ গ'ল আৰু বাইদেউ ইমান এটা ভালকৈ চিনি নাপায়। ৰাতি ছুপাৰত অহা নাই আজিলৈকে। ডে ছুপাৰত আহিছে, নাইট ছুপাৰত অহা নাই। এইবাৰ প্ৰথম আহিব, সেইটো কাৰণে অলপ মানে চিন্তা হৈ থাকিব, মানে মোৰ চিন্তা হৈ থাকিব আৰু মাহঁত যেতিয়ালৈকে নাপায়হি। আৰু ভিডিঅ'টো মানে অলপকৈ আৰম্ভ কৰি আছোঁ, চাই থাকিব আপোনালোকে। এয়া পায়স হৈ গ'ল, পায়সটো পাতলা হৈছে, অলপ বেছি ডাঠ কৰা নাই, পাতলাকৈ বনাইছোঁ। মানুহজনে মই মিলি পেলাই বনাইছোঁ দেই। পায়স বনাইছোঁ। ইয়াত এতিয়া টিফিনত ভৰাই দিম ছোৱালীৰ কাৰণে, লৈ যাব স্কুলত। বাপেকে আহি লৈ যাব আৰু এতিয়া সন্ধিয়া চাকি বন্তি দি পেলাই চাহ বনাইছোঁ, গাখীৰ চাহ। ৰাতিপুৱা লাল চাহ খালোঁ, এতিয়া বাৰু গাখীৰ চাহ অকণ খাই লওঁ। ৰাতিপুৱা গাখীৰ চাহটো খালে গেছ বেছি হৈ যায়, সেইকাৰণে মানে নাখাওঁ আৰু। এতিয়া মানুহজনে এলেং মাছ আনিছে, এয়া এলেং মাছ দেখা পাইছেনে? এয়া একেবাৰে ছেইম টু ছেইম ইলিচ মাছৰ নিচিনা। দেখিয়ে লোভ লাগি গৈছেগৈ, পানী আহি গৈছে মুখত। এয়া এলেং মাছ আনিছে, কাৰণ শাহুৱেক আহি আছে আৰু জেহাও আহি আছে। এতিয়া নবনাওঁ, কালিলৈ বনাম সৰিয়হ দি পেলাই, সৰিয়হ দি ভাপা বনাম। আৰু আনিছে, দেখাই আছোঁ ৰ'ব, আৰু এটা মাছ আনিছে। এয়া কাতল মাছ, এয়া কাতল বনাম। আৰু মাহঁতে চাগে নাখায় আহি পেলাই, কাৰণ বহুত দেৰি হৈ যাব, তো 2টা বাজি যাব। চাহ তাই চাগে খাব, আমি এতিয়া খাম আৰু। এতিয়া সময় হৈছে 1:30 আৰু মই এতিয়া বহি পেলাই কাপোৰ কানি পিন্ধিছোঁ আৰু মানে যাম। আৰু মানুহজন শুই আছে বাৰু। আৰু আপোনালোকে ভাবিব মোৰ চকুকেইটা ফুলা, মই বহুত শুইছোঁ নেকি। মোৰ যেতিয়া অপাৰেশ্যন হৈছিল তেতিয়া মোক গাৰু ল'ব নিদিছিল অপাৰেশ্যন কৰাৰ পিছত, সেইকাৰণে মই অভ্যাস কৰি দিলোঁ গাৰু নোহোৱাকৈ শুম মই। 1:40 হৈছে, দুজনে ওলাই গৈ আছোঁ। ফোন কৰা নাই বাৰু। আৰু মানুহজনক ফোন কৰিছোঁ, মানুহজনৰ মোবাইলটো চুইচ অফ, আৰু মাক ফোন কৰা নাই। আমি যিহেতু গৈ আছোঁ, গৈ পামগৈ এতিয়া। আমাৰ মানে গাড়ীখন বেয়া হৈ আছে, সেইকাৰণে আমি স্কুটি দি গৈছোঁ। আৰু তাৰ পৰা টমটমত আহি যাম আমি 3জনী, আৰু তেওঁ স্কুটিত আহিব। শুনশান হৈ আছে পূৰা, দেখিছেনে? বহুত ভাল লাগিছে। আমি গৈ নাপালোঁ, গাড়ীখন গুচি গ'ল আৰু মাহঁতে ৰখি আছিলে। এতিয়া ইয়াত টমটমত আহি আছোঁ। এইফালে বা আৰু মা বহিছে, এইফালে মই, আৰু মানুহজন স্কুটি দি গৈ আছে। বায়ে কৈছে ভিডিঅ' নকৰিবি। আৰু আহি পেলাই পালোঁহি এতিয়া ঘৰত। এয়া চাহ তাহ বনাই দিলোঁ। এতিয়া তামোল চালি খাই আছে বাইদেউ মায়ে। তাৰপিছত শুই থাকিম আৰু ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক। মাহঁত আহি পালেহি, ভালে আহি পালেহি আপোনালোকৰ আশীৰ্বাদত। খাই এতিয়া অলপ আৰাম কৰিছে, তেওঁলোকে শুই আছে। আৰু পিছত আপোনালোকক চিনাকি কৰাই দিম নেক্সট ভিডিঅ'ত। এতিয়া আজিলৈ আহিছোঁ, আৰু মই কালি আৰু আজি মিলাই পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি দেখুৱাইছোঁ, আপোনালোকে চাব।